Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় অভিনেতা মুকুতা ডেকা খবৰটো বাৰু আপোনালোকে পালেনে? অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট, যিখন ধাৰাবাহিক চাই সৰু ডাঙৰলৈকে পৰিয়ালৰ সকলোৱে হাঁহিব সুবিধা পায়। ধাৰাবাহিকখনৰ সকলোৱে আঁকোৱালি লোৱা এটা প্ৰিয় চৰিত্ৰ হৈছে মুকুতা ডেকা। শাৰীৰিকভাৱে অপদস্থ হ'ল বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মুকুতা ডেকা। তেজপুৰত অভিনয় কৰি দুৰ্ব্যৱহাৰৰ সন্মুখীন হয় জনপ্ৰিয় অভিনেতাজন। অভিনয় কৰিও পাবলগীয়া মাননি নাপালে অভিনেতা অশ্বিনী কুমাৰে। জনপ্ৰিয় অভিনেতা মুকুতা ডেকাই ইয়াৰ ওপৰত কি ক'লে শুনি লওঁ আহকচোন। আৰু যোৱা পৰহি মই আহি পালোঁ আৰু যোৱাকালি মানে যিটো মোক তেখেতলোকে নিমন্ত্ৰণ যোৱা নাছিলে, মই কৈছিলোঁ যে আমাৰ এটা নিয়ম আছে যে ষ্টেজত উঠাৰ আগত আমি পে'মেণ্টটো ল'ব লাগে। যদি তেখেতসকলে ষ্টেজত উঠাৰ আগত মোক অকণমান পে'মেণ্ট দিলে, কৈছে কি বাকীখিনি তুমি টেনশ্যন নল'বা, তুমি ষ্টেজৰ পৰা নমাৰ পিছতে সকলোবিলাক পাবা। সেই ধুনীয়াকৈ নাটক চাটক কৰি ষ্টেজৰ পৰা নামিলোঁ। তাৰপিছতে যেতিয়া মই পে'মেণ্টটো বিচাৰিলোঁ, এইজনে কয় আনজনে দিব, এজনে কয় আনজনে দিব। তাৰপিছতে মানে এনেকুৱা এটা সমস্যা যেন মানে কি তৰ্কাতৰ্কিৰ মাজলৈ গ'লগৈ নাই। পাৰিলে মানে কোনোবাই মাৰিবহে বাকী আৰু পে'মেণ্টৰ কাৰণে। সেইটোতে এজন মানে আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে